4 বছৰমান ৰোৱা আৰু দেখি থাকা আৰু তোমাৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব তুমি গমেই নাপাবা এই কথা কেতিয়াবা শুনিছানে এইটো বাস্তৱ কাৰণ অহা 4 বছৰে তুমি কি কৰা সেইটো তোমাক গঢ়িব পাৰে নতুবা তোমাৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰিব পাৰে মই কম কিয় বেছিভাগ ল'ৰা ছোৱালীয়ে আজিৰ দিনত নিজৰ 18 পৰা 25 বছৰ সময়ৰ ভিতৰত এনেই অপচয় কৰি থাকে সময়টো ঘণ্টাৰ পিছত ঘণ্টা মোবাইল স্ক্ৰল কৰে সপ্তাহে পাৰ্টি কৰিব লাগে তেওঁলোকৰ আৰু কৈ থাকে পিছত ভাবিম এতিয়া ভাবি কি লাভ এতিয়া এনজয় নকৰিলে পিছত আৰু এনজয় কৰা নহব কিন্তু ইফালে সেই 4টা বছৰ পাৰ হৈ যায় আৰু তাৰ পিছত হাতত একোই নাথাকে মনত দুৰ্বলতা মূৰত ৰেসপন্সিবিলিটি আৰু আগবাঢ়িবলৈ কোনো ধৰণৰ হাতত স্কিল নাথাকে কিন্তু ভাবিবা এই একেটা 4 বছৰে আমাক অগ্নি পৰীক্ষাৰ পৰা হেৰা কৰি তুলিব পাৰে যদি তুমি সিনসিয়াৰলি কোনো স্কিল শিকা ভিডিও এডিটিং ফ্ৰিল্যান্সিং কোডিং আৰু ভাল কমিউনিকেশন আৰু বহুত ভাল স্কিল আছে দিনে মাত্ৰ 1 ঘণ্টা দিয়া পাৰ্টি কমাই দিয়া ফ্ৰেণ্ডবোৰৰ লগত আড্ডা কমাই দিয়া আৰু নিজৰ কামত আনন্দ বিচাৰি উলিওৱা 4 বছৰ স্যাক্ৰিফাইস দিয়া তাৰ পিছৰ জীৱনটো শান্তিৰে জিয়া আৰু টকাৰ কাৰণে যাতে কাম কৰিব নালাগে এই সকলোবোৰ সম্ভৱ যদি তুমি এতিয়া আৰম্ভ কৰা নহলে দেৰি হৈ যাব এইবিলাকটো ঠিকই আছে কিন্তু আসলতে কি কৰিম হেইটোইতো বুজি পোৱা নাই আপুনি কি বকি আছে হয় তোমাক কৈ আছো তুমি কি কৰিব লাগে তুমি যিকোনো এটা স্কিল বাছি লোৱা হেইটো কমিউনিকেশন হ'ব পাৰে কমিউনিকেশনত মাস্টাৰ হৈ যোৱা মাস্টাৰ তুমি হেই কামটো কৰিবলৈ সাজু হৈ যোৱা আৰু তাৰ কাৰণে এতিয়া কম হেইবোৰ হল প্ৰতিদিন কমেও 1 ঘণ্টা তোমাক তাৰ ওপৰত কাম কৰিব লাগিব তাৰ পিছত ডিস্ট্ৰাকশন বন্ধ কৰিব লাগিব মোবাইল ফোন বন্ধু অলসতা এইবিলাক বাদ দিব লাগিব এক্সকিউজ নচলিব ইয়াত কাম কৰাৰ সময় নিজৰ পৰ্টফোলিও বনোৱা ইউটিউব চেনেল খোলা ইনষ্টাগ্ৰামত দেখুৱা মানুহক ফেসবুকত দেখুৱা মানুহক তুমি কি শিকি আছা তুমি কি শিকিছা হেবিলাক দেখুৱা মানুহক নহলে নহয় সোশ্যাল মিডিয়াত মানুহে নিজৰ এক্সপেৰিয়েন্স শেয়াৰ কৰি আছে আৰু লাখ টকা কমাই আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হল ধৈৰ্য ধৰিব লাগিব এদিনতে সাকসেস নাহে কিন্তু ধৈৰ্য ধৰিলে আমি ইমান পাব পাৰো ইমান ফল পাব পাৰো হেইটো কেতিয়াও কল্পনাও কৰিব নাবিবা হাসাকে 4 বছৰমান ৰোৱা যদি অপচয় কৰা জীৱন ধ্বংস যদি বুদ্ধিৰে ব্যৱহাৰ কৰা জীৱন নিৰ্মাণ তোমাৰ হাতত আছে বাছনি এতিয়া সিদ্ধান্ত লোৱা তুমি কোন দিশে যাব খোজা যদি তুমি তোমাৰ 4 বছৰ ধ্বংস নকৰা গঢ়িবলৈ সাজু তেন্তে কমেন্টত লিখা মই সাজু আমাৰ হৈতে আগবঢ়া একেলগে সফল হও